বিজনী ৩ বিধায়কক অগপৰ সম্বৰ্ধনা। অসম গণ পৰিষদ অগপৰ বিজনী বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত আজি বিজনীস্থিত কাৰ্যালয়ত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত নৱনিৰ্বাচিত বিজনী সমষ্টিৰ বিধায়ক অৰূপ কুমাৰ দে, অভয়াপুৰী সমষ্টিৰ বিধায়ক ভূপেন ৰায় আৰু বঙাইগাঁও সমষ্টিৰ বিধায়িকা দীপ্তিময়ী চৌধুৰীক উষ্ম আদৰণি জনোৱা হয়। অসমীয়া সংস্কৃতিৰ পৰম্পৰা অনুসৰি অতিথিসকলক ফুলাম গামোচা, শৰাই আৰু জাপিৰে সম্বৰ্ধনা জনায় অগপৰ কৰ্মী আৰু বিষয়ববীয়াসকলে। অনুষ্ঠানত দলীয় নেতাকৰ্মী, শুভাকাংক্ষী আৰু স্থানীয় ৰাইজৰ ব্যাপক উপস্থিতি পৰিলক্ষিত হয়। সম্বৰ্ধনা গ্ৰহণ কৰি বিধায়কসকলে জনসাধাৰণৰ আস্থা আৰু সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে অঞ্চলটোৰ উন্নয়ন আৰু জনকল্যাণমূলক কাম-কাজত নিষ্ঠাৰে আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। অনুষ্ঠানটোত অগপৰ সাংগঠনিক শক্তি অধিক সুদৃঢ় কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত অগপৰ বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত বিজনীৰ বিভিন্ন সংস্থাৰ পৰা উপস্থিত বিধায়কসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। উন্নয়নৰ গুৰি ধৰিবলৈ প্ৰজেক্ট অৰ্পণ কৰিছিল। আমি দৃঢ় বিশ্বাসী যে আপোনাৰ বলিষ্ঠ বহুত ভাল লাগিছে। অসম গণ পৰিষদ দলে চিৰাং ডিষ্ট্ৰিক্ট কমিটি আজি ধুনীয়াকৈ আমি 3গৰাকী বিধায়কক সংবৰ্ধনা দিয়াৰ লগে লগে আমাক শুভেচ্ছা প্ৰদান কৰিছে যে আগন্তুক দিনত 5টা বছৰ ৰাজ্যৰ হৈ কাম কৰোঁ আৰু NDA চৰকাৰৰ উন্নয়নমূলক যি মানচিত্ৰ দাঙি ধৰা হ'ব সেইটোত আমি ভালকৈ পাৰফৰ্মেঞ্চ কৰোঁ। আজি এই বিজনী টাউনৰ মজমজিয়াত AGP দলৰ যি কাৰ্যালয়, এই কাৰ্যালয়ত মই স্পেচিয়েলি সভাপতি ডাঙৰীয়া, আমাৰ পাৰ্থৰাই ডাঙৰীয়া, আমাৰ নৱ ডাঙৰীয়া তেখেতসকলক ধন্যবাদ দিছোঁ যে তেখেতসকলক ইমান অসুবিধাৰ সন্মুখীন হোৱাৰ পাছতো দলটো ধৰি ৰাখিছে আৰু দলৰ যি নীতি আদৰ্শৰেই আজি এই সংবৰ্ধনা অনুষ্ঠান ইয়াতে পতা হ'ল। আজি বঙাইগাঁৱৰ বিধায়িকা, আমাৰ অভয়পুৰীৰ বিধায়ক ডাঙৰীয়া, ময়ো ইয়াতে আহিলোঁ। যিহেতু আমি সকলোৱে NDA চৰকাৰৰ হৈ কাম কৰিম, এতিয়া আৰু AGP, BJP, BPF বুলি কথা নাই। এতিয়া উন্নয়ন, এতিয়া ৰাজনীতিৰ সময় নহয়, এতিয়া কামৰ সময়। এতিয়া কাম কৰিব লাগে, চৰকাৰী আঁচনিবিলাক ইমপ্লিমেণ্ট কৰিব লাগে। তো মই ধন্যবাদ দিছোঁ পাৰ্থৰাই ডাঙৰীয়াক, নৱ ডাঙৰীয়াক যে তেখেতসকলে মোক শুভেচ্ছা প্ৰদান কৰাৰ লগে লগে মোক যি দায়িত্ব দিলে এই সমষ্টিত উন্নয়নমূলক কাম কৰাৰ বাবে মই নিশ্চয় ৰাজ্যৰ হৈ কাম কৰিম। মই প্ৰথমতে অসম গণ পৰিষদ বিজনী সমষ্টি কমিটিক ধন্যবাদ জনাইছোঁ আৰু বিজনী সমষ্টিবাসী ৰাইজক, বিশেষকৈ ভোটাৰ ৰাইজক মোৰ ফালৰ পৰা বহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ তথা NDAৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে ডাঙৰীয়াক বিজনী সমষ্টিবাসী ৰাইজে ব্যাপক সংখ্যক ভোট দি জয়যুক্ত কৰাইছে। যিটো আগে পাছে যিবিলাক বিধায়ক নিৰ্বাচিত হৈছিল তেওঁলোকে ইমান সংখ্যক ভোট পোৱা নাছিল। গতিকে মই অনুৰোধ ৰাখিছোঁ, অৰূপ কুমাৰ দে এজন যুৱ বিধায়ক, তেখেতে যিহেতু ৰাজনীতিটোক তেওঁ হিচাপে লৈছে, ৰাইজৰ কাম কৰাৰ পথ হিচাপে লৈছে, তেওঁ বিধায়ক হিচাপে আহিছে। বিজনী সমষ্টিবাসী ৰাইজৰ সমস্যাখিনি অধ্যয়ন কৰি তেখেতে কাম কৰিব আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজনী ৰাইজৰ প্ৰতি যথেষ্টখিনি শুভেচ্ছা তেখেতৰ আছে। গতিকে মই ইয়াৰ AGPকো অনুৰোধ কৰিছোঁ যে এওঁলোকে 3টামান পইণ্ট লৈ আমাৰ MLA তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত লাগি থাকক। ইয়াৰ ভিতৰত ইয়াত এখন যদি BEd কলেজ, এখন যদি কমাৰ্চ কলেজ, এই এটা দাবী। দ্বিতীয়টো, উত্তৰ অঞ্চলৰ মানুহৰ যিটো খোৱা পানীৰ সমস্যা, সেইটো কেনেকৈ তেওঁ সমাধান কৰিব পাৰে, সেইটো এটা দাবী 2। আৰু 3 নম্বৰ হিচাপে আমি চিন্তা কৰি যাতে আগবাঢ়ি যাব পাৰে কিবা এটা সমস্যা লৈ 3টামান দাবী লৈ অসম গণ পৰিষদ দলে বিধায়কগৰাকীক লাগি থাকক আৰু সহায় কৰক।
এই উমৈহতীয়া দাবীকেইটাৰ ভিত্তিত আগুৱাই যাব বিজিনি অঞ্চলৰ ৰাইজ। গতিকে মই অনুৰোধ কৰিছোঁ যে ৰাইজৰ কাৰণে আমাৰ নতুন বিধায়কগৰাকীৰ নিশ্চয় আস্থা আছে, ৰাইজে তেওঁক আস্থাত লৈছে আৰু যাৰ কাৰণে ব্যাপক সংখ্যক ভোট তেখেতক দিছে আৰু তেখেতে এই অঞ্চলৰ বিজিনি অঞ্চলৰ উন্নতিৰ কাৰণে দীৰ্ঘদিনীয়া সমস্যা যিবিলাক জ্বলন্ত সমস্যা সেইবিলাক নজৰ ৰাখিব। আৰু মই ওচৰৰ সমষ্টিৰ এজন বিধায়ক হিচাপে বিজিনিবাসীৰ লগত মোৰ যথেষ্ট আন্তৰিকতা আছে। মই আগে পাছে বিভিন্ন কামত আহি থাকোঁ, বিপদৰ দিনকে আদি কৰি লক্ষী পূজালৈকে বা ইয়াত খেলা যি অনুষ্ঠিত হয় তালৈকে মই ভাল দিন বেয়া দিনতো উপস্থিত হওঁ আৰু একেই ধাৰাবাহিকতা মই ৰক্ষা কৰি যাম। আৰু এই বিধায়কগৰাকী আপোনালোকৰ বিজিনিৰ তেখেতৰ লগত মই সদায় সদ্ভাৱ ৰাখি আৰু কাম কৰি যাবৰ কাৰণে তেখেতক মই অনুৰোধ কৰিম। ধন্যবাদ। ভাল পাইছোঁ তেওঁলোকে আমাক যে হেৰি কৰি আমন্ত্ৰণ কৰি মাতি আনিছে আৰু যিকোনো এটা শুভাৰম্ভণিত যদি কোনোবাই আমন্ত্ৰণ কৰি মাতে তেওঁলোকে যি শুভেচ্ছা দিয়ে সঁচাকৈ ভাল লাগে আৰু জনক আৰু এটা নতুন উৎসাহেৰে কাম কৰিবৰ প্ৰতি আমাৰ এটা উদ্যম আহিছে। খুব ভাল পাইছোঁ জিলা সমিতিক তেওঁলোকে মাতাৰ কাৰণে। আগন্তুক দিনত আমি একেলগে থাকিব লাগিব, সকলোৱে মিলিজুলি আমি যিহেতু আমি তিনিজনে যিহেতু বিধায়কক আমাক মাতিছে, নিশ্চয় আমি এওঁলোকক আমি চাম।